ওয়েলকাম ব্যাক টু মাই চেনেল বন্ধু বান্ধৱীসকল। প্ৰথমে আপোনালোকক ইনফৰমেশ্যন দিছোঁ যে এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত মোৰ যিটো কথা কোৱা হৈছিল যে 25 তাৰিখৰ পৰা মক টেষ্টবিলাক আৰম্ভ হ'ব। চ' মেথছৰ 2 নম্বৰ মক টেষ্ট কপিৰ পিডিএফৰ লিংকটো ইয়াত দিয়া হৈছে। আপোনালোকে ডাউনলোড কৰি নিজকে পৰীক্ষা কৰক যে কিমান দূৰলৈ আপোনালোকে আগুৱাই আহিছে। লগতে এই ভিডিঅ'ত আপোনালোকে আমাৰ প্ৰেক্টিছ ছেট 2 ত্ৰিভুজৰ ওপৰত মই এটা এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। চ' বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা ত্ৰিভুজৰ বাহুবিলাকৰ গড় 15 সেন্টিমিটাৰ আৰু আটাইতকৈ ডাঙৰ বাহুটোৰ 25 সেন্টিমিটাৰ হ'লে আন বাহু দুটাৰ যোগফল কিমান? একদম ইজি অংক যে তিনিওটা বাহুৰ যদি গড় হয় 15 সেন্টিমিটাৰ, তাৰ মানে ত্ৰিভুজটোৰ পৰিসীমা আছে 45। কাৰণ গড় মানে প্ৰতিটো বাহু যদি 15 হয় তাৰ পৰিসীমা কিমান? 45। তাৰ পৰা যদি 25 মাইনাস কৰি দিওঁ তেনেহ'লে কিমান থাকিব? আৰু বাকি দুটা বাহুৰ যোগফল কিন্তু 20 হ'ব লাগিব। গতিকে অপচন বি হ'ব ইয়াত শুদ্ধ। 2 নম্বৰটা আছে এটা ত্ৰিভুজৰ বাহু তিনিটাৰ যোগ ক্ৰমে 10, 12 আৰু 15 সেন্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ প্ৰকাৰ কি হ'ব? এটা আছে 10, এটা আছে 12, এটা আছে 15, তাৰ মানে বাহু তিনিটাৰ যোগ বেলেগ বেলেগ। গতিকে ত্ৰিভুজটোৰ প্ৰকাৰ হ'ব বিষম বাহু। অপশন সি। এটা ত্ৰিভুজৰ ভূমিৰ মাপ উন্নতিতকৈ 2 সেন্টিমিটাৰ বেছি আৰু ভূমি যদি 8 সেন্টিমিটাৰ হয় তেন্তে কালি কিমান? আচ্ছা, ভূমি যদি আমি বেছ ধৰো আৰু উন্নতি যদি এইচ ধৰো তেনেহ'লে ভূমিৰ মাপ দিয়া আছে উন্নতিতকৈ 2 সেন্টিমিটাৰ বেছি, তাৰ মানে উন্নতি ভূমিতকৈ 2 সেন্টিমিটাৰ কম। তো ভূমি দিয়া আছে, বেছ যদি 8 দিয়া আছে তাহলে এইচ হ'ব কিমান? 6। এতিয়া কালিৰ সূত্র কি? ত্রিভুজের ভূমি আর উন্নতি দিয়ে থাকলে সেই ক্ষেত্ৰত কালিৰ সূত্র হ'ব হাফ ইন্টু ভূমি ইন্টু উন্নতি। তেনেহ'লে হাফ ইন্টু 8 ইন্টু 6, এইটো কাটাকাটি কৰিলে 4, 4 6 24 বর্গ সেন্টিমিটার। গতিকে 24, অপশন সি। তলৰ কোনটো শুদ্ধ নহয়? সকলো ত্ৰিভুজত পাইথাগোৰাছৰ ধৰ্ম মানি চলে, এইটোৱে শুদ্ধ নহয়। কাৰণ পাইথাগোৰাছৰ ধৰ্মটো অকল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে প্ৰযোজ্য। ইয়াত কৈছে এটা সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা আন এটা সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ সমান। যদি সমদ্বিবাহু ত্ৰিভুজৰ অসমান বাহু আৰু এটা সমান বাহুৰ মাপ ক্ৰমে 12 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ হয় তেন্তে সমবাহু ত্ৰিভুজৰ বাহুৰ মাপ উলিওৱা। তাৰ মানে সমবাহু ত্ৰিভুজৰ পৰিসীমা আৰু সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা সমান। ঠিক আছে, ধৰক এইটো হ'ল সমবাহু, এইটো হ'ল সমদ্বিবাহু। সমদ্বিবাহু হলে দুটা বাহু সমান, সমবাহু হলে তিনিটা বাহু সমান। আমাৰ এই সমবাহু ত্ৰিভুজৰ বাহুৰ মাপ লাগে, কিন্তু ইয়াত দুটা ক্লু দিছে যে সমদ্বিবাহু ত্ৰিভুজটোৰ অসমান বাহু আৰু এটা সমান বাহুৰ মাপ দিছে 12 আৰু 6। তাৰ মানে অসমান বাহু হ'ব এইটো দিছে 12 আৰু এইটো দিছে 6। ঠিক আছে, তেনেহ'লে এই ক্ষেত্ৰত ইয়াৰ যেহেতু আমাৰ প্ৰথম ক্লুটোৱে দিছে যে ইয়াৰ পৰিসীমা দুটা সমান, এই ত্ৰিভুজ দুটাৰ পৰিসীমা সমান, গতিকে ইয়াৰ পৰিসীমা কি হ'ব? তেনেহ'লে এইটো যদি 6 হয় তেনেহ'লে এইটো 6 হ'ব। 6 6 12, 12 12 24, তেনেহ'লে ইয়াৰো মাপ কি হ'ল? 24 হ'ল। যদি সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা 24 হয় তেনেহ'লে এই পৰিসীমাটো আকৌ সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ সৈতে সমান। তো গতিকে যদি সমবাহু ত্ৰিভুজৰ পৰিসীমা 24 হয় তেনেহ'লে ইয়াৰ এটা বাহু আমি 3 ভাগ কৰিলে 3 8 গুণ 24, তাৰ মানে 8 সেন্টিমিটাৰ। অপশন এ ইজ দ্য ৰাইট আনসার। এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটা প্ৰত্যেক সমকোণতকৈ 20 ডিগ্ৰী কম হ'লে অসমান কোণৰ মাপ কিমান হ'ব? এটা সমদ্বিবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজৰ কথা কোৱা হৈছে, তাৰ মানে এইটো হ'ল সমদ্বিবাহু, এই দুটা বাহু ধৰা হ'ল, এই দুটা বাহু সমান। ঠিক আছে, কৈছে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটাৰ প্ৰত্যেকে সমকোণতকৈ 20 ডিগ্ৰী কম। তাৰ মানে সমকোণ হ'ল 90 ডিগ্ৰী, তাতকৈ 20 ডিগ্ৰী কম হ'লে এইটোও হ'ব 70, এইটোও হ'ব 70। গতিকে এই দুটা যদি 70 হয় তেনেহ'লে অসমান কোণটো মানে এই কোণটোৰ মাপ কিমান হ'ব? এই কোণটোৰ মাপ হ'ব 180, মানে 70 হ'ল 140, তাৰ মানে 180তকৈ যদি 140 যায় তেনেহ'লে 40 ডিগ্ৰী। গতিকে অপশন সি হ'ব ইয়াত শুদ্ধ। এটা ত্ৰিভুজৰ অতিভুজৰ বৰ্গ কৰিলে যদি ই আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয়
তেন্তে ত্ৰিভুজটো কি হ'ব আমি জানো যিকোনো সমকোণী ত্ৰিভুজৰ অতিভুজক বৰ্গ কৰিলে এই বৰ্গৰ মাপটো আন দুটা বাহুৰ বৰ্গ কৰি যোগফলৰ সমান গতিকে এইটো হ'ল পাইথাগোৰাছৰ ধৰ্ম পাইথাগোৰাছৰ সূত্ৰ এইটো অনলি ফৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে মানে গতিকে ত্ৰিভুজটো হ'ব সমকোণী এটা ত্ৰিভুজৰ বাহুৰ মাপ পৰিসীমাৰ 6/2 অংশ হলে ত্ৰিভুজটো কি হ'ব এটা ত্ৰিভুজৰ বাহুৰ মাপ মানে প্ৰতিটো বাহুৰ মাপ যদি পৰিসীমাৰ 6/2 অংশ তাৰ মানে প্ৰতিটো বাহুৰ মাপ সমান প্ৰত্যেকই যদি পৰিসীমাটো যিমানে নহওক কিয় তাৰে যদি 6/2 অংশ হয় তেনেহলে প্ৰতিটো বাহুৰ মাপ সমান গতিকে প্ৰতিটো বাহুৰ মাপ সমান হলে ত্ৰিভুজটো কিন্তু হ'ব সমবাহু গতিকে ইয়া আছিল প্ৰেক্টিস সেট তে আপোনালোকে এই মক টেষ্টৰ PDF কপিটো ডাউনলোড কৰি নিজকে পৰীক্ষা কৰক আৰু যাচাই কৰক ঠিক আছে ওকে সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ওয়ান